এবাৰ মই সুধাংশু শৰ্মা আগবাঢ়ি আহিবলৈ আটাইকে আমাৰ নিউজ চেনেললৈকে মই অভিনন্দন জ্ঞাপন কৰিলোঁ। আজিৰ এই বিশ্ব পৰিৱেশ 5 জুনৰ দিৱসৰ লগত সংগতি ৰাখি ৰাইজিং ৰিনোভেশ্যনছ ৱেলফেয়াৰ ছ'চাইটি আছামে আমি নালাপাৰাত ৰণেশ্বৰী মধ্য ইংৰাজী বিদ্যালয়ত আমাৰ এই অঞ্চলৰ বিশেষকৈ দুখীয়া ছাত্ৰ ছাত্ৰী তথা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা তেখেতসকলক আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আজিৰ এই সভাগৃহত তেখেতসকল অভিনন্দন জনালোঁ। অভিনন্দন পত্ৰ আগবঢ়াই তেখেতসকলে যেনেকুৱা ধৰণে আগবাঢ়ি যাব বিচাৰে তেনেকুৱা ধৰণে ভৱিষ্যতেও যেন তেখেতসকলৰ মা দেউতা তথা দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনক এই কামনাৰে তেখেতসকলক আমি উপদেশ দিছোঁ। আজিৰ এই বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি প্ৰকৃতিৰ যিটো আজিৰ এই পলিথিনৰ যিটো পৰিৱেশৰ বৰ্জন আমি মোটামুটি প্ৰায় আমি 150 ছাত্ৰ ছাত্ৰীসকলক আজিৰ এই বিশেষ অনুষ্ঠানত আমি সম্বৰ্ধনা আগবঢ়ালোঁ। লগতে এখন অভিনন্দন পত্ৰ আৰু ফুলাম গামোচা আৰু এটি কলমেৰে তেখেতসকলক আমি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াইছোঁ। মোৰ শ্ৰদ্ধা সাংবাদিকসকলক মই ধন্যবাদ দিছোঁ। এই সুযোগতে তেখেতলোকে ইয়ালৈ আহি এই অনুষ্ঠানৰ জৰিয়তে কিছুমান আমাৰ ফালৰ পৰা যিটো আমাৰ অনুষ্ঠানটো চলাই নিয়াত সহায় কৰাৰ কাৰণে তেখেতলোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমি এই অনুষ্ঠানটো উপৰোক্ত বক্তাই যিটো কৈ গ'ল মই আৰু কি ক'ম। গতিকে আজি এই অনুষ্ঠানৰ জৰিয়তে আমি বিশেষভাৱে আগলৈকে তেনেকৈ আগুৱাই ল'ম বুলি আশা কৰিছোঁ আৰু ল'ৰা ছোৱালীবিলাক তেনেকৈ আগুৱাই যাব বুলি আশা কৰি আজি এই অনুষ্ঠানটো চলাই গৈ আছোঁ আৰু ভৱিষ্যত তেনেকৈ আমি অনুষ্ঠানবিলাক সহায় নিয়াৰ কাৰণে সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰোঁ। ধন্যবাদ। লগতে আমাৰ বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰী যিবিলাক উত্তীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱা ইয়াত মই এটা চিন্তা কৰিছোঁ তেওঁলোকে মই যিমান প্ৰচাৰ কৰিছোঁ তাতকৈ বহুত প্ৰচাৰ হৈ গ'ল। তাৰ কাৰণে মই ইমান আনন্দ লাগিছে। মই যিকেইজন প্ৰচাৰ কৰিছোঁ তাতকৈ বহুত হৈছে। মই এবাৰ মোৰ অন্তৰত মোৰ অন্তৰ থাকি গৈছে। ধন্যবাদ। তোমালোকক কোনে আনিছে? তোমালোকৰ দেৱতা আনিছে, তোমালোকৰ ভগৱানে মোৰ ওচৰত আনিছে। তাৰ কাৰণে তোমালোকৰ ওচৰত আপাৰ চাও জনাইছোঁ। মোৰ ল'ৰা ছোৱালীসকলক মই কৈছোঁ মই ইমান অনুষ্ঠান চলাইছোঁ কিন্তু আজিৰ দৰে মই তেনেকুৱা ল'ৰা ছোৱালী মই পোৱা নাই। আৰু ভৱিষ্যত তোমালোকে মোক দেখা পাই থাকিব আৰু এই অনুষ্ঠানটোৰ জৰিয়তে মই চেষ্টা কৰিম বছৰে বছৰে তেনেকুৱা ধৰণৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক মই সম্বৰ্ধনা দিম। যদি আমাৰ অনুষ্ঠান জৰিয়তে নোৱাৰিলে মই ব্যক্তিগত হিচাপে মই তোমালোকক দিয়াৰ চেষ্টা কৰিম। আৰু মই এটা প্ৰকাশ কৰিছোঁ যিজন ছাত্ৰ ছাত্ৰী একেবাৰে পাছ কৰে তেওঁক মই ভাল এটা উপহাৰ দিম। মই আজি প্ৰস্তাৱ কৰিছোঁ। আমাৰ এই অনুষ্ঠান জৰিয়তে অকণমান অসুবিধা হ'ব পাৰে। মই বিশেষ মই অনুষ্ঠান চলাই গৈ আছোঁ। শিল্পী অনুষ্ঠান কৰোঁ। আমি ভূপেন হাজৰিকা মৃত্যু দিৱস